হেল্ল' গাইজ, সকলোৱে ভালে আছেনে? আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ' কেইটা চাইছে আৰু প্ৰশ্ন উত্তৰ হয়তো মনত ৰাখিবলৈ যত্ন কৰিছে বুলি ভাবিছোঁ। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ 50টি প্ৰশ্ন। খুব গুৰুত্বপূৰ্ণ হ'ব সাধাৰণ জ্ঞানৰ বাবে। প্ৰথম প্ৰশ্নটো হৈছে, বন্দে মাতৰম গীতটো কোনে লিখিছিল? কথা হ'ল, বন্দে মাতৰম গীতটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। বংকিম চন্দ্ৰ চট্টোপাধ্যায়দেৱে লিখিছিল। দ্বিতীয় প্ৰশ্নটোত লৈ আহিছোঁ, ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটো কি? এইটো হৈছে ভাৰত ৰত্ন। 3 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ, ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উঠা দেশ বোলে? অৰুণাচল প্ৰদেশক বোলে। ইয়াৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। মই এইটো লগতে দি দিছোঁ। ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক কয়? B.R. আম্বেদকাৰ দেৱক কয়। ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি? ৰাজস্থান। আৰু লগতে ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? গোৱা। কাক ভাৰতৰ নাইটিংগেল বুলি কোৱা হয়? কাক ভাৰতৰ নাইটিংগেল বুলি কোৱা হয়? সৰোজিনী নাইডু। তাৰপিছত আহিছোঁ 7 নম্বৰ প্ৰশ্নটোলৈ, চিটি অফ পাৰ্লছ বা মণিমুকুতাৰ দেশ বুলি কোনখন ঠাইক কোৱা হয়? হায়দৰাবাদক কোৱা হয়, বিশেষকৈ বাংগালুৰু। ভাৰতৰ সৰ্ববৃহৎ মন্দিৰটোৰ নাম কি? ভাৰতৰ সৰ্ববৃহৎ মন্দিৰটোৰ নাম মীনাক্ষী, তামিলনাডুত আছে আৰু মাদুৰাইত আছে। তামিলনাডুৰ মাদুৰাই প্ৰদেশত আছে। এইটো হৈছে ভাৰতৰ সৰ্ববৃহৎ মন্দিৰ, এইটো শিৱ মন্দিৰ। তাৰপিছত ইণ্ডিয়ান স্পেচ এজেঞ্চিটোৰ নাম কি? ইণ্ডিয়ান স্পেচ এজেঞ্চিটোৰ নাম হ'ল ISRO। মই লগতে ISRO সংক্ষিপ্ত হেৰিকেইটা দি দিছোঁ। I মানে হ'ল ইণ্ডিয়ান, S মানে স্পেচ, R মানে ৰিচাৰ্চ, O মানে অৰ্গেনাইজেশ্যন। এইটো বাংগালুৰুতে আছে, ISRO। ভাৰতৰ প্ৰথম মহিলা টেনিছ খেলুৱৈগৰাকীৰ নাম কি? যিগৰাকীয়ে গ্ৰেণ্ড ষ্টাম লিটিল বঁটা লাভ কৰিছিল। এইটো আহিব পাৰে, বা গ্ৰেণ্ড ষ্টাম লিটিল বঁটা কোনে লাভ কৰিছিল, বা ভাৰতৰ প্ৰথম মহিলা টেনিছ খেলুৱৈগৰাকীৰ নাম কি? তেওঁৰ নাম হৈছে ছানিয়া মিৰ্জা। ইতিমধ্যে মই আপোনালোকৰ 10টি কুৱেশ্যন কমপ্লিট কৰিছোঁ। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ, ভাৰতৰ অধিক জনসংখ্যাৰ ৰাজ্যখনৰ নাম কি? অধিক জনসংখ্যাৰ ৰাজ্যখনৰ নাম হ'ল উত্তৰ প্ৰদেশ। আৰু কমখনৰ নাম আপোনালোকে নিশ্চয় জানিব, ছিকিম ৰাজ্য। ভাৰতৰ মছলাৰ বাগিচা বুলি কোনখন ৰাজ্যক কোৱা হয়? কেৰেলাক। কোনখন ঠাইক কোৱা হয়? কেৰেলাক। ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় অভয়াৰণ্যখনৰ নাম কি? হেমিছ ৰাষ্ট্ৰীয় উদ্যান। সুন্দৰবন ক'ত আছে? সুন্দৰবন ৱেষ্ট বেংগলত আছে। পোহৰৰ উৎসৱটোৰ নাম কি? পোহৰৰ উৎসৱটোৰ নাম দেৱালী। প্ৰথম মহিলা পৰ্বতাৰোহীগৰাকীৰ নাম কি? বাজন্তী পাল বা বজন্তী পাল। চিটি অফ লেক বুলি বা হ্ৰদৰ চহৰ বুলি কাক কোৱা হয়? উদয়পুৰক হ্ৰদৰ চহৰ বুলি কোৱা হয়। তাৰপিছত আহিছোঁ, ভাৰতৰ প্ৰথম ছেটেলাইট চেনেলটোৰ নাম কি? আৰ্যভট্ট। ভাৰতৰ কোনে প্ৰথমে নোবেল পুৰস্কাৰ লাভ কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। কোনখন গ্ৰন্থৰ বাবে বুলি আহিলে, গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে বুলি লিখিব। তাৰপিছত আহিছোঁ 20 নম্বৰ কুৱেশ্যনলৈ, চিটি অফ জয় বুলি কাক কোৱা হয়? চিটি অফ জয় বুলি কলিকতাক কোৱা হয়। জনগণ মন অধিনায়ক আমি এইটো গাঁৱৰ ৰাষ্ট্ৰীয় সংগীত। এই ৰাষ্ট্ৰীয় সংগীতটো কোনে ৰচনা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। তাৰপাছৰ মই আপোনালোকৰ 22 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 22 নম্বৰ কুৱেশ্যনত আছে, মনালী ক'ত অৱস্থিত? মনালী মানুহে সকলোৱে ফুৰিবলৈও যায় ভাল ঠাই, হিমাচল প্ৰদেশত অৱস্থিত। 100% অৰ্গেনিক ৰাষ্ট্ৰখনৰ নাম কি? 100% অৰ্গেনিক ৰাষ্ট্ৰখন হৈছে ছিকিম। ছিকিমত কোনো হেৰি নাই আপোনাৰ অৰ্গেনিক। তাৰপিছৰ প্ৰশ্নটোলৈ আহিছোঁ, কি গছ কাটিলে তেজ ওলায়? ড্ৰেগন এই আটলাণ্টিক মহাসাগৰত আছে, কানাৰী অঞ্চলত। ড্ৰেগন গছ কাটিলে তেজ ওলায়। আটাইতকৈ বুদ্ধিমান জন্তুটোৰ নাম কি? বুদ্ধিমান জন্তুটোৰ নাম হৈছে চিম্পাঞ্জী। ৰবিবাৰে বন্ধ দিয়াৰ প্ৰথাটো কেতিয়াৰ পৰা ভাৰতত প্ৰচলন হৈছে? 1843 চনৰ পৰা।
সোণৰ টয়লেট ক'ত ব্যৱহাৰ কৰা হয়? আমি জানো খুব ধনী ঠাই আৰৱ, চৌদি আৰৱত সোণৰ টয়লেট আছে। কোনবিধ জীৱ পোৱালি জন্ম দিয়াৰ পিছতেই মৰি যায়? কোনবিধ জীৱ? বিচ্ছু। কোন নদীৰ পানী গৰম হৈ থাকে? কোন নদীৰ পানী গৰম হৈ থাকে? আপোনালোকৰ নীল নদীৰ পানী গৰম হৈ থাকে। সূৰ্যৰ কিৰণত কিমানটা ৰং আছে? 7টা ৰং আছে। আমি জানো ৰামধেনুৰ কথা, 7টা ৰং আছে। ভাৰতত নোটবন্দী এতিয়ালৈকে কেইবাৰ হৈছে? 3বাৰ হৈছে। দিল্লী কোন নদীৰ পাৰত অৱস্থিত? দিল্লী কোন নদীৰ পাৰত অৱস্থিত? দিল্লী যমুনা নদীৰ পাৰত অৱস্থিত। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। আটাইতকৈ বোবা জন্তুটোৰ নাম কি? বোবা জন্তুটোৰ নাম কি? জিৰাফ। মহাভাৰতৰ ৰচক কোন? বেদ ব্যাস। ভাৰতত দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ভাৰতত দাস বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কুতুবুদ্দিনে। চুলতান মামুদে ভাৰত কেইবাৰ আক্ৰমণ কৰিছিল? ভাৰত 17বাৰ আক্ৰমণ কৰিছিল। বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষজন কোন? আমি দেখি আছোঁ বিশ্বজিৎ দৈমাৰী। বিধানসভাৰ সংখ্যা কিমান? অসম বিধানসভাৰ সংখ্যা 126খন। আৰু এই বিধানসভাৰ কাৰ্যকাল কিমান? 5 বছৰ। তাৰ পাছত আহিছোঁ আমাৰ অৰুণোদয় কাকত হ'ল। অৰুণোদয় কাকতৰ পিছতে জোনাকী কাকত হ'ল। জোনাকী কাকতৰ পিছত আবাহন কাকত হৈছিল 3য়খন কাকত। এই কাকতখনৰ সম্পাদক কোন? দীননাথ শৰ্মা। সাহিত্য একাডেমী পুৰস্কাৰ পোৱা ৰংমিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? ৰংবং তেৰাং। অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? চন্দ্ৰকান্ত অভিধান। আৰু ভৱনটোৰ নাম আছিল চন্দ্ৰকান্ত সন্দিকৈ ভৱন। আৰু 1933 চনত আমাৰ এই চন্দ্ৰকান্ত অভিধানখন প্ৰথম প্ৰণয়ন হয়। তাৰপিছতে শিশু আলোচনী প্ৰথম, সেইখনৰ নাম আছিল ল'ৰা বন্ধু। ল'ৰা বন্ধুৰ সম্পাদক কোন আছিল? আৰু কিমান চনত প্ৰকাশ পাইছিল? ল'ৰা বন্ধুৰ সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা। আৰু 1888 চনত এখন প্ৰকাশ পাইছিলে। তাৰপিছত 35 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত 9টাকৈ সোণৰ পদক লাভ কৰা অসমৰ খেলুৱৈগৰাকীৰ নাম কি? এলভিছ আলী হাজৰিকা। মনত ৰ'ব নিশ্চয়, এলভিছ আলী হাজৰিকা। 33তম ৰাষ্ট্ৰীয় খেলৰ শুভঙ্কৰ প্ৰতীকটোৰ নাম কি আছিলে? শুভঙ্কৰ প্ৰতীকটোৰ নাম আছিল ৰংমন নামৰ এটা গড় পোৱালি। আমাৰ অসমৰ গুৱাহাটীত হৈছিল। চনটো আহিব 2007 চন আহিব পাৰে। অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম একমাত্ৰ ছবিখনৰ নাম কি? ভিলেজ ৰকষ্টাৰ। ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বাংলা কথাছবিখনৰ নাম কি? মাহুত বন্ধুৰে। প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰখন যিখনে ৰজত কমল বঁটাটো লাভ কৰিছিল সেইখনৰ নাম কি? হস্তীৰ কন্যা। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়াজন কোন? ডক্টৰ ভূপেন হাজৰিকা। 1992 চনত হৈছিল। সেইটো চনটো আহিব পাৰে বা মানুহজনৰ নামটো আহিব পাৰে। আৰু কথাছবিখনৰ নাম আছিল এৰাবাটৰ সুৰ। জ্ঞানপীঠ বঁটা বিজয়ী দ্বিতীয়গৰাকী মহিয়সী নাৰীৰ নাম কি? মামণি ৰয়ছম গোস্বামী। প্ৰথমগৰাকীৰ নাম মই আগতে কৈছোঁ আপোনালোকক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মৃত্যুঞ্জয় গ্ৰন্থ। এইবাৰ দ্বিতীয়গৰাকী হৈছে মামণি ৰয়ছম গোস্বামী, মহিলা। সৰ্বপ্ৰথম গদ্য লেখক কোন আছিল? সৰ্বপ্ৰথম গদ্য লেখক আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱ। এইজন আছিল সৰ্বপ্ৰথম গদ্য লেখক। মই ইয়াত আপোনালোকৰ 44টা কুৱেশ্যন হৈছে, কিন্তু আপোনালোকৰ মাজে মাজে মই বঢ়াই দিয়া কুৱেশ্যনৰ সৈতে টপ 50 কুৱেশ্যন হৈছে। আপোনালোকে আশা কৰিম এই ভিডিঅ'টো ভালদৰে শুনিব, কেইবাবাৰো শুনিব, আৰু যেতিয়াই মন যায় তেতিয়াই শুনিব। ইয়াৰ পৰা আপোনালোকৰ অন্ততঃ 80% সম্ভাৱনা আছে। আপোনালোকে খুব মনোযোগেৰে শুনক আৰু খুব যত্নৰে নিজৰ অধ্যয়ন কৰিবলৈ সদায় আগ্ৰহী হৈ থাকক। ধন্যবাদ।